কিমান দামী ঘড়ী পিন্ধে মন্ত্ৰী হাজৰিকাই যে সেই ঘড়ীটোৰ মূল্য আপোনালোকে শুনি আচৰিত হ'ব সেই ঘড়ীটোৰ মূল্য হ'ব প্ৰায় ৩৫ লাখ টকা ৰাজ্যত চলি থকা সকলো সিন্ডিকেটৰ মূল নায়ক মন্ত্ৰী হাজৰিকা এই গোটেইবিলাকৰ আসল মালিক হল এই সিন্ডিকেটৰ মালিক হল সৰ্দাৰ হল এই আপোনালোকৰ বিধায়ক যিজন মন্ত্ৰীৰ কথা কৈছে এই পীযুষ হাজৰিকা মন্ত্ৰী হাজৰিকাৰ বাবে বিজেপিত খহনীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই বিজেপিত পদত্যাগৰ জোৱাৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে মন্ত্ৰী পীযুষ হাজৰিকাক গুৰুদায়িত্ব অৰ্পণ কৰাৰ সময়তেই নিজৰ সমষ্টিতে থৰক বৰক হৈ পৰিছে মন্ত্ৰী হাজৰিকাৰ ভেটি মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত আৰম্ভ হ'ল বিজেপিৰ খহনীয়া মন্ত্ৰীগৰাকীৰ কাৰ্যকলাপত অতিষ্ঠ হৈ দল এৰিলে শতাধিক বিজেপি কৰ্মীয়ে দীৰ্ঘদিন ধৰি বিজেপি দলত থাকিও অৱহেলিত হৈ অহা পশ্চিম মায়ঙৰ শতাধিক দলীয় কৰ্মীয়ে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত বিজেপি দলত দেখা দিয়া এই ঘোষণাই এক প্ৰকাৰ ভেটি কপাই তুলিছে জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ উল্লেখ্য যে জাগিৰোড সমষ্টিৰ অন্তৰ্গত পশ্চিম মায়ং অঞ্চলত বিগত কিছুদিন ধৰি বিজেপিৰ কৰ্মীসকল অসন্তুষ্ট হৈ আছিল বিশেষকৈ মন্ত্ৰী পীযুষ হাজৰিকা আৰু তেওঁৰ একাংশ চামচাৰ বাবে বিজেপিৰ পুৰণি আৰু নিষ্ঠাবান কৰ্মীসকল অসন্তুষ্ট হৈ আছিল যাৰ বাবে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন সভাত এইসকল কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে যোগদান কাৰ্যসূচীত উপস্থিত থাকে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ এই সভাতে সাংসদ বৰদলৈয়ে মন্ত্ৰী হাজৰিকাৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে ইয়াৰ বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিৰ বহুতো বিজেপি কৰ্মী আহি পেলাই আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে স্বতঃস্ফূৰ্তভাৱে আৰু মানুহৰ অভাৱ অভিযোগ বহুত আছে তাৰ বাহিৰেও পীযুষ হাজৰিকা ডাঙৰীয়া যিজন বৰ প্ৰতিপত্তিশালী মন্ত্ৰী সবেই জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাওঁহাতেই কওক সোঁহাতেই কওক গোটেই সিন্ডিকেট সাম্ৰাজ্যৰ তেওঁ অধিকাৰী কিন্তু ক্ষমতা আৰু টকা পইচা এইবিলাকৰ গৰম ধোঁৱাৰে মদমত্ত হৈ থকা পীযুষ হাজৰিকা ডাঙৰীয়াই যি শিষ্টাচাৰবিহীন যি আচৰণ সাধাৰণ কৰ্মীক বিজেপি দলৰ কৰ্মীক যিদৰে অপমান কথাই প্ৰতি যিদৰে অহংকাৰী হৈ পেলাই সকলোকে দমন কৰাৰ কথা কয় ধমকি দিয়ে বা বিভিন্ন ধৰণে প্ৰলোভন দিয়ে গতিকে এইবিলাকৰ ৰাজনীতিৰ ফুপুলা স্বৰূপটো সাধাৰণ বিজেপি দলৰ তৃণমূলৰ যিসকল কৰ্মকৰ্তা আছে যিসকল সদস্য আছে তেওঁলোকে বুজি পাইছে আৰু সেইকাৰণে তেওঁলোকে ভাবিছে যে সন্মানৰ সৈতে মৰ্যাদাৰ সৈতে সাধাৰণ মানুহৰ পক্ষত থাকি সাধাৰণ মানুহৰ স্বাৰ্থ প্ৰতিফলন কৰিব পৰা কংগ্ৰেছ দলেই হ'ল তেওঁলোকৰ আটাইতকৈ ভাল আশ্ৰয় সেইকাৰণে তেওঁলোক আহি পেলাই কংগ্ৰেছ দলত যোগদান কৰিছে আৰু আমি কংগ্ৰেছ পৰিয়ালৰ পৰা আমাৰ ইয়াত ব্লক কংগ্ৰেছৰ সভাপতি আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আমাৰ জিলা কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আমি তেওঁলোকক আদৰণি জনাইছো সাংসদ বৰদলৈৰ মতে ৰাজ্যত চলি থকা সকলো সিন্ডিকেটৰ মূল সৰ্দাৰ হৈছে মন্ত্ৰী পীযুষ হাজৰিকা সিন্ডিকেটৰ পৰা সংগ্ৰহ কৰা ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়া মন্ত্ৰী হাজৰিকাই হাতত ৩৫ লাখ টকীয়া ঘড়ী পিন্ধে বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ শুনক সাংসদ বৰদলৈৰ সেই মন্তব্য পান আহে সিমেণ্ট আহে ক'ৰবাৰ পৰা সুপাৰী আহে উজনি অসমৰ কয়লা আহে এইবিলাকৰ এটা সাম্ৰাজ্য এতিয়া এই সোণাইকুছি পাহাৰখন আপোনালোকে খবৰ কৰিব জাগিৰোডৰ আমাৰ কাগজ মিলৰ সেইফালে সেইখন RS গান্ধী নামৰ এই আমাৰ পীযুষ হাজৰিকাৰ ভাত ঘৰৰ পিয়াৰৰ মানুহ RS গান্ধীৰ হাতত দি দিছে চাৰিওফালৰ পৰা ফৰেষ্ট দখল কৰি পেলাই সেইবিলাকত শিল বালি আপোনালোকে খবৰ কৰক এতিয়া শিল বালিৰ সিন্ডিকেটৰ পৰা আৰম্ভ কৰি সুপাৰী হওক আপোনাৰ কয়লা হওক সবৰে এই গোটেইবিলাকৰ আসল মালিক হল এই সিন্ডিকেটৰ মালিক হল সৰ্দাৰ হল এই আপোনালোকৰ বিধায়ক যিজন মন্ত্ৰীৰ কথা কৈছে এই পীযুষ হাজৰিকা তেওঁ হাতত কিমান টকাৰ ঘড়ী পিন্ধে আপোনালোকে আচৰিত হ'ব আপুনি মই এটা ঘড়ীৰ দাম কিনিব পাৰো কিমান দাম হ'ব খুব বেছি ৫,০০০ ৬,০০০ ৮,০০০ ১০,০০০ পীযুষ হাজৰিকাই
কেইবাটাও আছে, এটা নহয়। এনেকুৱা ঘড়ী মোৰ ওচৰত ফটো আছে যে সেই ঘড়ীটোৰ মূল্য আপোনালোকে শুনি আচৰিত হ'ব। সেই ঘড়ীটোৰ মূল্য হ'ব প্ৰায় ৩৫ লাখ টকা। ক'ৰ পৰা পাইছে পীযুষ হাজৰিকাই? তেওঁলোকে টকাৰ পাহাৰ বনাইছে চিণ্ডিকেট কৰি, আৰু চিণ্ডিকেটৰ চৰ্দাৰ হ'ল এইজন। এই টকাৰ পাহাৰ বনোৱাৰ লগে লগে তেওঁলোকৰ অহংকাৰ হৈছে। সেইকাৰণে মানুহক গালি পাৰে, সাধাৰণ মানুহক সাধাৰণ মানুহ বুলি নাভাবে। আজি কুসুম বাইদেউৰ দৰে মহিলাক তেওঁ অপমান কৰিবলৈ সাহস পাইছে, যিগৰাকীৰ দৰে নিষ্ঠাবান কৰ্মীয়ে তিল তিলকৈ সেই পাৰ্টিটো গঢ়ি তোলাত সহায় কৰিছিলে। আৰু সেইটোৱে হ'ল তেওঁলোকৰ চৰিত্ৰ। সেই চৰিত্ৰ বেছি দিন নাথাকে, কাৰণ অসমৰ মানুহে বুজি পাইছে। তেওঁলোকে পুলিচক ব্যৱহাৰ কৰে। আমাৰ কংগ্ৰেছৰ মানুহৰ ওপৰত এই মায়ং থানা, জাগিৰোড থানা, ধৰমটোল থানা এইবিলাকৰ পুলিচবিলাক আহি পেলাই আমাৰ মানুহৰ ওপৰত মিছা কেছ দিয়ে। তেনেকুৱা বহুত ঘটনা হৈছে, কিন্তু আমি ফাইট কৰিছো আৰু আমি ফাইট কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, NV লাইভ। এই গোটেইবিলাকৰ আচল মালিক হ'ল এই সিন্ডিকেটৰ মালিক হ'ল, চৰ্দাৰ হ'ল এই আপোনালোকৰ বিধায়ক, যিজন মন্ত্ৰীৰ কথা কৈছে, এই পীযুষ হাজৰিকা।